আজি সভাত উপস্থিত সভাপতি মহোদয় তথা একে শাৰীতে আসন গ্ৰহণ কৰি থকা আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু অতিথিবৃন্দ তথা আমাৰ ডাঙৰ দাদা বাইদেউসকল, সৰু ভাইটি ভণ্টি আৰু সহপাঠীসকল, সকলোকে পুনৰবাৰ নমস্কাৰ জনালোঁ। আজি অনুষ্ঠানটি ইমান সুন্দৰকৈ আমাক আদৰণি জনাবৰ বাবে অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ইমান ধুনীয়াকৈ অনুষ্ঠানটি পতাৰ কাৰণে অত্যন্ত সুখী। এই অনুষ্ঠানটিৰ কাৰণে মই আগ্ৰহী হৈ আছিলোঁ। আপোনালোকে পতাৰ কাৰণে ধন্যবাদ। এই অনুষ্ঠানটিৰ যোগেদি মই আপোনালোকৰ আগত মই কিছু কথা ক'বলৈ আগ্ৰহী আহিছোঁ। যদি অজানিতে কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰিব। মই ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত একাদশ শ্ৰেণীৰ ছাত্ৰী হিচাপে আহিছোঁ। আমি অতীতত কি হৈ আহিম সেই তাক লৈ চিন্তা কৰাতকৈ বৰ্তমান কি কৰি আছোঁ বা ভৱিষ্যতে কি কৰিম তাক লৈ চিন্তা কৰিব লাগে। কাৰণ অতীতত কি হৈ গ'ল সেইবোৰক আমি চিন্তা কৰি থাকি লাভ নাই। আৰু এতিয়া বৰ্তমান কি কৰিম বা ভৱিষ্যতে বৰ্তমান কি কৰি আছোঁ বা ভৱিষ্যতে কি কৰিম তাক লৈ চিন্তা কৰি থাকিলে আমাৰ লাভ হ'ব। আৰু এইখন বিদ্যালয়ত পঢ়াৰ পৰিৱেশটো খুবেই ভাল। চাৰিওফালে ঠাণ্ডা, গাড়ী মটৰ মাত নাই, হাই হুলস্থুল নাই, সেইবাবে পঢ়াৰ কাৰণে যথেষ্ট সুবিধা হয়। আৰু এইখন বিদ্যালয়ত নানা ধৰণৰ শিক্ষা দিয়া হয়। কিতাপৰ জ্ঞানৰ বাহিৰেও বাহিৰা শিক্ষা দিয়া হয়। সেইবাবে বিদ্যালয়খন উন্নত বুলি মই ভাবোঁ। আৰু এই বিদ্যালয়খনত বহুতো ভাল জ্ঞান দিয়া হয়, যেনে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে বা সৰুক কেনেকৈ মৰম কৰিব লাগে, সেইবোৰ বহুত ধুনীয়াকৈ ইয়াত শিক্ষা দিয়া হয়। আৰু এইখন বিদ্যালয়ত মই এটা বস্তু পাইছোঁ যে এখন সভাত কেনেকৈ ভাষণ দিব লাগে বা কেনেকৈ ক'ব লাগে, এই বস্তুটো মই এখন বিদ্যালয়ৰ পাইছোঁ। আগতে মানে পাইছিলোঁ যদিও ইমান ভালকৈ পোৱা নাছিলোঁ, কিন্তু এইখন বিদ্যালয়ত এই কথাটো ভালকৈ কোৱা হৈছে। আৰু এইখন বিদ্যালয়ত পঢ়ি মোৰ খুবেই ভাল লাগিছে। মই এটা সপোন লৈ এখন বিদ্যালয়লৈ আহিছোঁ আৰু এই সপোন পূৰণ কৰিব পাৰোঁ, ইয়াৰ বাবে মই আপোনালোকৰ পৰা আশীৰ্বাদৰ মৰম আশা কৰিছোঁ, যাতে আপোনালোকে মোক আশীৰ্বাদ দিয়ে। আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।